আমাৰ মানৱৰ কিভাৱে মংগল হয় এই কথাবিলাক ভক্তৰ সংঘত আলোচনা হয়। আমি ক'ৰ পৰা আহিছোঁ, আমাৰ কৰণীয় কি, আৰু ইয়াৰ পিছত আমি ক'ত যাম, এই কথাবিলাক আমি জনা প্ৰয়োজন। স্কন্দ পুৰাণে শ্ৰী মহাদেৱ বলিলেন, হে দেৱী, একাদশী দিনে অন্ন ভোজন কৰিলে মাতৃঘাতী, পিতৃঘাতী, গুৰুঘাতী বলিয়া পৰিগণিত হয়। এই যে স্কন্দ পুৰাণত শ্ৰী মহাদেৱে কৈছে সাক্ষাৎ পাৰ্বতীক, কৈছে কি, যদি একাদশী দিনত কোনোবাই অন্ন ভোজন কৰে তেনেহ'লে মাতৃবধ বেলেগকৈ কৰাৰ প্ৰয়োজন নাই, পিতৃবধ গুৰুবধ এইবিলাক কৰাৰ প্ৰয়োজন নাই, হৈ গ'ল, সেই পাপৰ ভাগি হৈছা যদি একাদশী কৰা নাই, একাদশীত যদি অন্ন খাইছা। একাদশী দিনে ভোজন কৰিলে মহাপাপ গ্ৰহণ কৰা হয়। এই একাদশী দিনত আজিতো চব সময় ৰবি শস্য গ্ৰহণ কৰিব, ভাত ৰুটি দাইল পঞ্চম চব খাব, তেওঁলোকে গ্ৰাহে গ্ৰাহে এইবিলাক কি হৈছে, পাপ খাৱা হৈ আছে, পাপ ভোজন কৰিছে, অন্ন খাইছে না, এইবিলাক পাপ খাইছে। এইকাৰণে কি হয়, ৰোগ ব্যাধি নানানটা সমস্যা জ্বালা যন্ত্ৰণা এইবিলাক কিয় ভোগ কৰি আছোঁ, এই আমি শাস্ত্ৰৰ বিধি নামানো, নাজানো, একাদশী ব্ৰত নকৰোঁ, সেইকাৰণে এইবিলাক আমাৰ হৈ আছে। একাদশী দিনে ভোজন কৰিলে তাহা গোমাংসেৰ তুল্য ভক্ষণ হয়। কি শাস্ত্ৰত লেখছে, সাক্ষাৎ মহাদেৱে পাৰ্বতীক কৈছে এই কথা, স্কন্দ পুৰাণৰ কথা। গোমাংস ভোজন হয়, যদি এই কথাটো ৰাইজৰ আগত কোৱা, আজিৰ দিনত অন্ন খালে গোমাংস খাৱা হয়তো মাৰব, হয় না?